5 দিনৰ পাছত মা আৰু মই ঘৰলৈ উভতিছোঁ। দাদা ষ্টেচনত থৈ গ'লহি। ষ্টেচন পাই কিবা এটা খাবলৈ মন গ'ল, সেইকাৰণে কফি দুকাপকে ল'লোঁ। মাহীৰ ঘৰত থকা কেইদিন ভিডিঅ' দিবলৈ নহ'ল, কাৰণ এইকেইদিন আমি গোটেই কাজিনছখিনি লগ পাই নিজৰ মাজতে ব্যস্ত থাকিলোঁ। মাহীৰ ঘৰলৈ অহাটো বিৰাট ভাল লাগে নহয়, কিন্তু উভতি যোৱাৰ দিনা নকৈছোঁ আৰু, কান্দিবলৈহে বাকী থাকে। বাৰু সেয়াও পূৰা হৈ গ'ল। বাৰ অকণমানিজনী আমি ওলাই অহাৰ পাছৰ পৰাই বোলে ইমানকৈ কান্দিছে। ষ্টেচনলৈ আহোঁতে গোটেই ৰাস্তাটো তাইকে ভিডিঅ' কল কৰি চাই আহিলোঁ। নাজানো আৰু সেই 4 মহীয়া অকণমানিজনীয়ে যে কিনো বুজি পাইছে, আৰু নাপাবওনো কিয়। ভাগিনীয়েকৰ মাহীয়েকৰ প্ৰতি থকা মৰমেই সুকীয়া নহয়নে? অকণমানো আমনি নকৰা নকন্দা ছোৱালীজনীয়ে কান্দিছে বুলি গম পাই মনটো খুব বেয়া লাগিছে। কিয়নো আহি দিলো নিচিনা লাগিছে। সেইকাৰণে তাই হাঁহি থকা ভিডিঅ'কেইটাকে চাই মনটো সান্তনা দি আহিছোঁ। বাৰু আমাৰ ট্ৰেইন আহিলে উঠি লওঁ ব'লক, তাৰ পাছত কৈ আছোঁ বাকীখিনি। মানুহৰ সদায় বাৰু ইমান কপাল বেয়া হ'ব লাগেনে? অহা দিনাও মই ছিট নাপালোঁ, আজিও ছিট নাই। ট্ৰেইন ভৰ্তি একেবাৰে। মোক দেখিয়ে ট্ৰেইনখন ভৰ্তি হৈ যায় নে কি মই ক'ব নোৱাৰোঁ। মায়ে কেনেবাকৈ ছিট এটা পালে বাৰু। তাত থকা কেইদিনৰ ভিডিঅ' দিবলৈ নহ'ল, কাৰণ এইকেইদিন আমি গোটেইখিনিয়ে ক'ৰবালৈ ঘূৰিয়ে ফুৰিলোঁ, আৰু সেইকেইদিনৰ সম্পূৰ্ণ ভিডিঅ'বোৰ ল'বলৈ নহ'ল। তথাপিও অন্য ভিডিঅ' এটাত মই দেখুৱাম বাৰু। হাঁচিয়াই কোনোমতেহে বজো পালোঁ। ট্ৰেইনত আহোঁতে বহুত কষ্ট পালোঁ। নাহৰকটীয়াৰ পৰা বহিবলৈ পালোঁ বাৰু, কিন্তু মোৰ চৰ্দি আৰম্ভ হৈ গ'ল পানী চেঞ্জ হোৱাৰ কাৰণে। ঘৰ পাই চিধাই গা পা ধুই মেলি চাহ একাপ বনালোঁ। দেউতাই মিঠাই আনিয়ে থৈছিলে, আৰু কেঁচা আপেল এটা আছিলে, তাকে চালাড বনালোঁ। আজিলৈ আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম। ধন্যবাদ।